Welcome back my channel. আজি নতুন এটা ভিডিও আপোনালোকলৈ সকলোলৈ স্বাগতম জনাইছো ঠিক আছে আৰু লগতে মাঘ বিহু ভোগালী শুভেচ্ছা মোৰ তৰফৰ পৰা অসমবাসী ৰাইজক শুভেচ্ছা জনাইছো আৰু এতিয়া আমি পাপু আৰু পূজা ঘৰলৈ যাওঁ এটো আপোনালোকক কবই নালাগে ইউটিউবত জনপ্ৰিয়তা অৰ্জন কৰি আহা সকলোৱে জানে ঠিক আছে আৰু এতিয়া আমি যাবলৈ ওলাইছো বিশেষকৈ আৰু ঘৰত ওলাই থকা অৱস্থাত মানে আকৌ কপাহে আহিবলগীয়া হ'ল মানে বেমাৰৰ সংক্ৰান্তত হেতুকে মানে বেমাৰী কিজন ৰিলিফ কৰিলো আৰু ৰিলিফ কৰি ইয়াৰ পৰা আকৌ চৰাবাহিত মোৰ লগৰ কেজমান যাব আৰু লগৰ কিজনৰ লগ কৰি এক লগ হৈ আমি পাপু আৰু পূজা ঘৰলৈ যাম ঠিক আছে আৰু পাপু আৰু পূজাৰ ঘৰ দেখাম কোট ঘৰ তেওঁলোকৰ আৰু তেওঁলোকৰ পৰা আমি কিছু কথা তেওঁলোকৰ মন্তব্য আমি আপোনালোকক জনাম ঠিক আছে চাই থাকক আৰু মোৰ তৰফৰ পৰা এটা তেওঁলোকলৈ সৰু এটা শুদ্ধমূয়া উপহাৰ লৈছো আপোনালোকক দেখাই আছো চাই থাকক ভিডিওটো শেষলৈকে মই কপাহেৰ পৰা আহিলো আৰু আহি পেলাই এই গিফটটো লৈ যাওঁ আৰু গিফটটো আপোনালোককো দেখাইছো কেনেকুৱা লাগিছে কমেন্টত জনাব আৰু চিন্তা কৰি ভাবিলো ফুলে দিলে ভাল হ'ব কাৰণ ফুলটো মই বহুতেই ভাল পাওঁ হেতুকে মানে সিহঁতৰ মৰমত এই গিফটটো দিম চাই থাকক ভিডিওটো আমাৰ ওচৰে এৰিয়া এখিনি জালুগুটি বুলি কয় আৰু মৰিং এটো আপোনাৰ সিধা গৈ মৰিগাঁও পাই গৈ এটো এই সাইডে সিধা গলে মৰিগাঁও পাব আৰু আপোনাৰ এই সাইডে সিধা গলে আপোনাৰ নৰঙা পাব আৰু লগতে এখন হৈছে আপোনাৰ জালুগুটি সিন্ডিকেট বুলি কয় আৰু এইটো ৰাস্তা দেখিছে এই ৰাস্তাটো দি গলে পাপু আৰু পূজাহঁতৰ ঘৰ পাবগৈ ঠিক আছে ভিডিওটো আপোনালোকে চাই থাকক এতিয়া আমি পাইছোহি আমাৰ ওচৰে হয় আৰু বিশেষকৈ যিসকলে নাজানে তেওঁলোকৰ ঘৰটো সেইকাৰণে মই বুজাই দিছো কোন সাইডে গলে পাব এতিয়া ভিডিওটো আমি গৈ থাকোঁ তেওঁলোকৰ ঘৰলৈ আপোনালোকে চাই থাকক এতিয়া আমি পাপুহঁতৰ ঘৰলৈ যোৱা ৰাস্তাইদি খুমাবলৈ ধৰিছো আৰু লগতে মোৰ লগৰজনক মানে মিঠাই অলপ কিনিব দিছো কাৰণ এদিনীয়া মানুহৰ ঘৰত গলে বেয়া লাগে খালি হাতে গলে হেতুকে অলপ মিঠাই কিনিছো আৰু লগত ইয়াৰ ৰাস্তা দেখিছে পাপুহঁতৰ ঘৰলৈ যোৱা ৰাস্তাত মানে মাছৰ দেখিছে কিমান ধুনীয়া ধুনীয়া মাছ ওলাইছে চাওক আৰু লগতে মোৰ লগৰজনলৈ ৰখিছো অলপ এতিয়া বলক চাই থাকক ভিডিওটো I know I've been not always honest to you. So many things I've done, so many lies I've told. I want to change, I want to change with you. Let me change, let me change with you. আমি আহি পাপু আৰু পূজাহঁতৰ ঘৰ আহি এখন মানে দলং পাইছো আৰু এই দলংখন যথেষ্ট ডাঙৰ হয় আৰু এইটো মই দেখাইছো আপোনালোকক সিধা ৰাস্তাটো দি এইখন গাঁও দেখিছে না এইখন গাঁৱতে পাপু আৰু পূজাহঁতৰ ঘৰ আৰু এইখন সিহঁতৰ পথাৰ বুলি ক'ব পাৰি কাৰণ ওচৰতে বেছি দূৰ নহয় আৰু অলপ গৈ সিহঁতৰ ঘৰ পায় এইখন গাঁও দেখিছে না সেইখনে গাঁও পাপু আৰু পূজাহঁতৰ ঘৰ আৰু এইখন হৈছে এখন বিল মানে দলঙৰ তলত এখন বিল বহুতে মাছ মাৰি আহিছে মাছ মাৰি আছে দেখাইছো আপোনালোকে চাওক ভিউটো আৰু আমি আহি থকা ৰাস্তাটো এইটো বিশেষকৈ এইটোৱেদি আহি আছো আৰু এইখন বিলখন দেখি মানে কিবা এটা ভাল লাগিছে সেইকাৰণে অলপ ৰখি আপোনালোককো এই পৰিৱেশটো দেখাইছো বহুত ভাল লাগিছে পৰিৱেশটো হেতুকে আপোনালোককো দেখালো আৰু এই পৰিৱেশটো দেখাই আমি পাপু আৰু পূজাহঁতৰ ঘৰলৈ যাম আপোনালোকে ভিডিওটো চাই থাকক আৰু ওচৰত দেখিছে সৰিয়হৰ খেতিবোৰ ধৰিব পৰা নাই চাগে কাৰণ মোবাইলটো জুম কৰিব নোৱাৰি ফ্ৰণ্ট কেমেৰা ধৰি আছো মই ফ্ৰণ্ট কেমেৰাত মই জুম কৰি চাওঁ বাৰু চেষ্টা কৰি নাই জুম নহয় বাৰু ঠিক আছে এনেকৈ চাওক দেখিছে বৰ ধুনীয়া পৰিৱেশ আৰু ইয়াত জনামতে বহুত ডাঙৰ ডাঙৰ মাছ আছে আৰু এই সাইডে মাছ মাৰি থকা নাই দলঙৰ পূব সাইডে কিছু লোকে মাছ মাৰি আছে সিহঁতক খুদিছিলো মাছ বহুতে পাইছে বোলে ডাঙৰ ডাঙৰ মাছ সব এইখন আপোনাৰ জাল হয় জালখন মাৰি থকা নাই আগৰ কেজন মানে এইখন জালত মাৰি আছে
দেখিছে নিশ্চয় এতিয়া গম পাইছে পাপু আৰু পূজাহঁতৰ ঘৰলৈ যাম এতিয়া ঠিক আছে আপোনালোকে চাই থাকক ফাইনেলি আমি সিহঁতৰ পথাৰখনত সোমাইছো পাপু আৰু পূজাহঁতৰ পথাৰ এখন হয় আৰু পথাৰখন দেখিছে মানে ধুনীয়া এটা পৰিৱেশ সুন্দৰ ভিউ এই পৰিৱেশটো আৰু লগত আমি বিশেষকৈ পাপু আৰু পূজাহঁতৰ ঘৰত মানে এখন সিহঁতৰ পথাৰ বুলি ক'ব পাৰি আমি আহি আছো আৰু মানে সিহঁতৰ ঘৰলৈ আহাত মানে একদম নাৰ্চিং লাগি গৈছে আৰু কি ক'ব হয়নে নহয় হয় ফাইনেলি আমি আহি পাই গ'লোহি পাপু আৰু পূজাহঁতৰ ঘৰ এইটোৱে হ'ল পাপু আৰু পূজাহঁতৰ ঘৰ চাই লওক মই দেখাই আছো আৰু এইটো আৰু আপোনালোকক বেক কৰি দেখাই আছো সিহঁত গোটেইবোৰ এনেকে থলেহে ভাল লাগিব বুজিছে ইয়াৰ পৰাহে মানে লগ হ'ব এইখন হৈছে নেমুৰ বাগান হয় উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিলো বহুত ভাল লাগিছে থেংক ইউ ইমান ধুনীয়া এটা উপহাৰ দিয়াৰ বাবে এয়া পাপু আৰু পূজাৰ কাৰণে মানে এটা সামান্য উপহাৰ আনিছো এইটো মানে চিন্তা কৰিলো কি উপহাৰ দিলে ভাল হ'ব ঘৰৰ পৰা চিন্তা কৰি আছো আৰু যোৱাকালি নগাঁৱলৈ যোৱা হয় বেলেগ এটা কাৰণত আৰু চিন্তা কৰি পালো যে ফুল তেওঁলোকৰ তেওঁলোক দুইটাই মানে মৰমীয়াল হয় আৰু সেইটো কাৰণে এই ফুলটো দিলে আৰু ধুনীয়া হৈ মৰমীয়াল হৈ পৰিব আৰু দুইটাই মানে এনাজৰিটো মানে ঠিকে থাকিব আৰু সেই হেতুকে সিহঁতৰ ফুলৰ দৰে ধুনীয়া হৈ থাকিবৰ কাৰণে মই ফুলকে উপহাৰ দিবলৈ আহিছো হা ঠিক আছে দুইজনকে দিলো আৰু দেই আৰু সঁচাই ফুলটো বহুত ধুনীয়া লাগিছে বহুত ভাল লাগিছে আমাক যে এনেকৈ লগ কৰিব আহিছে চাব আহিছে বা ইমানখিনি সন্মান দিছে আপোনালোকলৈ বহুত বহুত ধন্যবাদ মোৰ লগৰ হয় আৰু তেওঁ মানে পাপু আৰু পূজাৰ কাৰণে মৰমৰ কাৰণে এই জাপি দুটা আনিছে সামান্য উপহাৰ হা আৰু এয়া পাপু আৰু পূজা মানে বহি আছে আৰু আপোনালোকে নিশ্চয় চিনিয়ে পায় এওঁলোকৰ দুজনৰ কথা কবই নালাগে কাৰণ ইউটিউব চেনেলত একদম পুৱা ফাটাফাটি দি আছে তেওঁলোকে আহিব আৰু চিনি পায় আৰু সকলোৱে এওঁলোকৰ দুজনক নাই সকলোৱে চিনি পাব কাৰণ আপোনালোকক প্ৰতিটো মৰম দিব তেওঁলোকে মানে এইটো ষ্টেজ যি ধুনীয়া আপোনালোকে এটা ভাল প্লেটফৰ্ম এখন দিছে আৰু সকলোৱে আৰু অলপ মৰম দিলে তেওঁলোকে আৰু অলপ আগবাঢ়ি যাব আৰু তেওঁলোকৰ প্ৰতিভা বহুত ধুনীয়া ধুনীয়া প্ৰতিভা আছে আৰু অতি সোনকালে মানে মিলিয়ন কৰি দিব দেই আপোনালোকে চাই থাকক আমাৰ এখেতে মানে সম্বোধনা জনাইছে নতুনকৈ ভোগালী বিহু মাঘ বিহু উপলক্ষে আৰু আগুৱাই যাবা হা পাপু আপোনালোকে আশীৰ্বাদ কৰিব নিশ্চয় আগুৱাই যাম আমাৰ আশীৰ্বাদ তোমালোকৰ সদায় থাকিব আপোনালোকৰ আশীৰ্বাদটোৱে মেইন আৰু ইমানখিনি চাগে যোগ্য হোৱা নাছিলো তথাপিও আপোনালোকে যে যোগ্য বুলি ভাবি ইমানখিনি সা সন্মান দিছে বহুত বহুত ধন্যবাদ আপোনালোকলৈ মোৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ কৈছো মানে অনুৰোধ কৰিছো এওঁলোকৰ যিখিনি মানে প্ৰতিভা আছে এই প্ৰতিভাখিনি আৰু অলপ মৰম দিবলৈ চেষ্টা কৰিব আপোনালোকে তেখেতে I know I've been not always honest to you. উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিলো বহুত ভাল লাগিছে থেংক ইউ ইমান ধুনীয়া এটা উপহাৰ দিয়াৰ বাবে এতিয়া আমাক চাহ দিছে খাবৰ কাৰণে গোল্লা দিছে আৰু বিস্কুট দিছে কেক দিছে আৰু চাহটো খাই ল'লে আমি ঘৰলৈ যাবৰ কাৰণে অলপ জুচ পাম সেইটো কাৰণে চাহখিনি খাই লওঁ আপোনালোকে চাই থাকক এয়া হ'ল পাপু পূজা আৰু আমি এতিয়া চব খাই কৰি হৈ গ'ল তেওঁলোকক সম্বোধনাও জনালোঁ আৰু এতিয়া আমি বিশেষকৈ ঘৰলৈ যাম আৰু এৰি যাবলৈ বেয়াই লাগিছে তেওঁলোকৰ যিবিলাক প্ৰতিভা মানে ভাল লাগিলে আৰু দুইজনে মানে খুব মৰমীয়াল হয় আৰু বিশেষকৈ আপোনালোকে চাই থাকিব তেওঁলোকৰ ভিডিঅ' আৰু দি আছে ফটা ভিডিঅ' দি আছে একদম পুৰা দি আছে হা দি থাকিব আৰু হা ঠিক আছে বাই পাপু ৰখা দেই ৰখা যাওঁ বাই
এই এতিয়া আমি পাপু আৰু পূজাহঁতৰ ঘৰৰ পৰা ঘৰলৈ আহিছোঁ আৰু সিহঁতৰ ঘৰত গৈ বহুতেই ভাল লাগিলে কাৰণ বহুত দুইটা মৰমীয়াল হয় আকৌ এদিন মাতিছে আৰু বিশেষকৈ আমি টাইম যদি পাওঁ আকৌ এদিন যাম আৰু ঠিক আছে আৰু আজি ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা পাইছে যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তলত থকা বেল বাটনটো প্ৰেছ কৰি দিব কিয়নো নতুন ভিডিঅ' আপলোড দি আছোঁ নটিফিকেশ্যনটো পোনপ্ৰথমে মোবাইলত আপোনাৰ মোবাইলত বাজি উঠিব আজিলৈ বাই ধন্যবাদে নেক্সট এটা ভিডিঅ' বাই বাই